বিয়াৰ পাছত অকল ঘৰখনেই এৰিবলগীয়া আছিলে, কিন্তু কেতিয়াবা এনেকুৱা অনুভৱ হয় যে সেই মৰমৰ সৰু পৃথিৱীখন কেতিয়াবাতে বহুত পিছলৈ এৰি আহিলোঁ। আসসালামু আলাইকুম গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালে আছে। জেচমিন মিনি ব্লগৰ পুনৰ এটি নতুন মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। ৰাতিপুৱা ট্ৰেইনতে যাম গতিকে অলপ সোনকালে উঠা হৈছে আৰু ইয়াৰ ৰাতিপুৱাৰ ভিউটো বহুত ধুনীয়া লাগে। আৰু মানুহ বেছি আহিছে, তাৰ নানীৰ পিছফালে উৰহি তুলিবলৈ আহিছিলে দেই, তাৰ নানী। তাতে আমি এইফালে অলপ ফুৰি আছোঁ আৰু ইয়াৰ ভিউ দেখিছেনে, বহুতেই ভাল লাগে হয়নে? মাৰ ঘৰত আহিলে এই মুকলি পৰিৱেশটো চালে মানে মনত কিবা এটা শান্তি লাগে। আৰু ঘৰত আহিলে আবা মানে যেনেকুৱাই নহওক সময় উলিয়াই আহে এদিনৰ কাৰণে হ'লেও। কালি আহিছিলে আবা, ঘৰত যিহেতু নাথাকে বেছি। আৰু তাৰপিছত এতিয়া আবাও যাব, ময়ো ওলাইছোঁ আৰু এইফালে এয়া বিদায় লৈ আছে আৰমানৰ পৰা। এতিয়া ইমান ভাও দিয়া নাই, নানাৰ কাম হৈ গ'ল, মিঠাই খোৱাও হৈ গ'ল, পইচা লোৱাও হৈ গ'ল, গতিকে এতিয়া নানাক বাই বাইও নিদিয়ে, এনেকুৱা বদমাছ। আৰু এইফালে মাৰ টোপোলা বান্ধি দিছে আৰু মোৰ এইফালে ফুলৰ পুলিৰ যোগাৰ, কঠীয়াৰ যোগাৰ দেই। এতিয়া মানে কিবা মানে হাউচ ৱাইফৰ ভাৱনাটোৱে বেলেগ আৰু কি ল'লে মানে সুবিধা হ'ব আৰু সেইবোৰ লৈ লৈছোঁ। লৈ আহি পাই গ'লোঁ ঘৰত। আজি মানে আকৌ লগ পাম পুনৰ নতুন মিনি ব্লগৰ সৈতে। বাবা।